নমস্কাৰ DY 365 এই বিশেষ অনুষ্ঠান মিড মৰ্নিং অংকুৰ বৰঠাকুৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে এতিয়া ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী অংকত সকলোৱে জানে অতি শেহতীয়াকৈ কংগ্ৰেছ AIUDF বাও মৰ্চা আৰু আঞ্চলিক গণমৰ্চাই লগ হৈ এক বিশেষ মহাজোঁট তেওঁলোকে গঠন কৰিছে আৰু এই মহাজোঁটে দাবী কৰিছে যে এইবাৰ বিজেপিক তেওঁলোকে প্ৰতিহত কৰিবলৈ সক্ষম হ'ব আনফালে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা আসন্ন দুই দলে এইবাৰ এই নতুন আঞ্চলিক শক্তিয়ে ৰাজ্যৰ ৰাজনীতিত তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব বুলি ইতিমধ্যে চৰ্চা চলিছে কিন্তু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আহি আছে বিজেপিৰ নিৰ্বাচনী ৰণদংক বজাবলৈ এই দুই শীৰ্ষ নেতা আহি আছে অসমলৈ আৰু এতিয়া চৰ্চা চলিছে যে ৰাজ্যত আকৌ এবাৰ মোদী মেজিক চলিব নেকি নে এইবাৰ ৰাইজ মোদী অমিত শাহৰ ভাষণত পতিয়ন নাযাব কাৰ কি নিৰ্বাচনী অংক কাৰ কি নিৰ্বাচনী ৰণনীতি এই প্ৰসংগত আজি আমি আলোচনা কৰিম এই অনুষ্ঠানত মই ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ কেইবাগৰাকী অতিথিক আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ভাস্কৰ দাহাল ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অমিতাভ বৰঠাকুৰ ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছোঁ কেই মুহূৰ্তমানৰ পাছতে আমাৰ সৈতে ষ্টুডিঅ'ত থাকিব বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া আৰু ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা মই অনুষ্ঠানৰ আৰম্ভণিতে মই ভাস্কৰ দাহাল ডাঙৰীয়া আপোনাৰ জৰিয়তে আৰম্ভ কৰিব বিচাৰিছোঁ অনুষ্ঠানটো যে অমিত শাহ আহি আছে নৰেন্দ্ৰ মোদী আহি আছে এই দুই হেভিৱেট নেতাৰ আগমনক লৈ বিৰোধী শিবিৰত অস্থিৰতা বাঢ়িছে বুলি এটা চৰ্চা চলিছে দৰাচলতে আপোনালোক শংকিত হৈছে নেকি এই দুই নেতাৰ আগমনক লৈ নহয় ইয়াত মানে মাননীয় প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী অসমলৈ আহি আছে কোনো নতুন কথা নহয় আৰু ইয়াত প্ৰথম নহয় বহুতবাৰ আহিছে আৰু ইয়াত কংগ্ৰেছ দল হওক বা অন্যান্য বিৰোধী দল শংকিত হোৱাৰ কোনো কাৰণে নাই কাৰণ আমি জানো স্পষ্টকৈ পূৰ্বতে আহোঁতে যেনেকৈ মিছা কথাৰ ফুলজাৰি দি গৈছিল অসমৰ ৰাইজক এইবাৰে আহিও এই মিছা কথাৰ বৰষুণ দি যাব এইটো সত্য কথা তাৰ বাহিৰে একো নকৰে কাৰণ পূৰ্বতে প্ৰথমে আহিলে অসমতে আহি ভৰি থৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অসমত যদি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰে তেন্তে অসমৰ বিদেশী সমস্যাটো চিৰদিনৰ কাৰণে সমাধান হ'ব যাৰ বাবে 16 মে'ৰ পৰা অসমৰ পৰা বিদেশীসকলে টালি টপলা বান্ধি বেডিং লৈ বাংলাদেশলৈ ঢাপলি মেলিব আৰম্ভ কৰিব লাগিব এই কথাই অসত্য প্ৰমাণিত হ'ল মিছলীয়া বুলি প্ৰমাণিত হ'ল যাৰ বাবে বিদেশী যোৱাৰ কথাটো বাদে কা নিচিনা আইন বলবৎ কৰি এইবোৰ মানুহক আকৌ আকোৱালি ল'বলৈ বাহিৰৰ পৰা মানুহ আনিবলৈ যে সিদ্ধান্ত লৈছে এইটো মানুহে জল পটপটে দেখা পালে তাৰ পিছত ক'লে যে 60 মাহ আমাক বেছি নালাগে 60 মাহ দিয়ক 7 বছৰৰ পিছতো এতিয়া যিবোৰ প্ৰতিশ্ৰুতি দিছিল প্ৰতিবোৰ কথা বাদে ইয়াত থকা যিসকল পূৰ্বতে কংগ্ৰেছ চৰকাৰে গঠন কৰা অসমৰ সম্পদ ভাৰতৰ সম্পদ এটাকৈ গঠন কৰাৰ বাহিৰে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে এইটো কথা হত্যা এতিয়া প্ৰধানমন্ত্ৰী যেতিয়া অসমলৈ আহি আছে এইটো প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ একমাত্ৰ উদ্দেশ্য হ'ল ইয়াত অসমৰ সৰ্বসাধাৰণৰ কাৰণে নহয় কাৰণ অসমক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছিল অসমৰ বৃহত্তৰ জাতি অসমীয়া ভাষা সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত যিটো 6 নম্বৰ দফা এক্সপাৰ্ট কমিটিয়ে যিটো প্ৰতিবেদন দিব দাড়ি কমা সহকাৰে কোনো পৰিৱৰ্তন নকৰাকৈ গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দি যিটো বিশেষজ্ঞ সমিতি গঠন কৰিছে ঠিক আছে বহু প্ৰতিশ্ৰুতি দিলে প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ঠিক আছে মই কিন্তু ভাস্কৰ দাহাল ডাঙৰীয়া এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি কালিৰ দিনটোত ৰিপুন বৰা ডাঙৰীয়াৰ ফালৰ পৰা বা আপোনালোকৰ দলৰ ফালৰ পৰা 24টা বিশেষ প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ বা বিজেপিলৈ প্ৰত্যাহ্বান হিচাপে আগবঢ়াইছিল আৰু আপোনালোকে কৈছিল যে প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হৈছে বা বিজেপিৰ এতিয়া জনপ্ৰিয়তা নাই কিন্তু মই শেহতীয়াকৈ এটা অপিনিয়ন পুলৰ চৰ্চা সকলোৱে জানে যে অপিনিয়ন পুল ওলাইছিল চি ভোটাৰৰ যিটো অপিনিয়ন পুল ওলাইছিল তাত কিন্তু শাসক পক্ষৰ এতিয়াৰ চৰকাৰখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক তেওঁলোকৰ কাম কাজক লৈ 65% লোক সুখী বুলি কোৱা হৈছে আজিৰ দিনত অপিনিয়ন পুলত এতিয়া ভাৰতীয় জনতা পাৰ্টি হ'ল মস্ত মিছলীয়া পাৰ্টি আৰু যিটো মানে মেকিং কৰি বনোৱাত ওস্তাদ বুলিয়ে ক'ব লাগিব কাৰণ কিছুমান মিডিয়াক এনেকৈ ধৰি লয় যে এই কথাটো মানুহে 3 মাহ 4 মাহ পিছতে গম পায় কাৰণ নিজৰ সপক্ষে
মাত মতাবলৈ কিছুমান নিৰ্দিষ্টভাৱে চেনেলসমূহ বাছি লয় এই চেনেলসমূহে কয় কিন্তু RSSৰ নিজৰ গোপনীয় তথ্যতে আছে ভাৰতীয় জনতা পাৰ্টি অসমত 35 অধিক আসন নাপায় RSS হওক ভাৰতীয় জনতা পাৰ্টিৰ হওক নিজৰ সৰজমিনতে পাইছে 35ৰ ওপৰত নাযায় জানে এই মুহূৰ্তে জানিয়ে তেখেতসকলে বিভিন্ন যেনেকৈ মিছা কথা ক'বলৈ পাকত তেনেকৈ ভাৰতীয় জনতা পাৰ্টি যে অসমৰ মাজত শক্তিশালী বুলি কৈ মিছা অপপ্ৰচাৰ কৰিবলৈ বিভিন্ন মেকিং কৰি আহে এইটো সত্য কথা এই কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ৰিপুন বৰিয়া ডাঙৰীয়াই যিটো 24খন প্ৰশ্ন কৰিছে এইটো অকল জাতীয় কংগ্ৰেছ বা বিৰোধী দল বুলি নহয় এইটো অসমৰ সৰ্বসাধাৰণ ৰাইজৰ ভাৰতৰ সৰ্বসাধাৰণ ৰাইজৰ ভাৰতীয় নাগৰিকৰ যিবোৰ কথা প্ৰতিশ্ৰুতি দিছিল আমি তাত এটাও নতুন কথা আমাৰ সভাপতি মহোদয় ডাঙৰীয়া নতুন কথা কোৱা নাই তাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজেই সৰ্বসাধাৰণ ৰাইজৰ সন্মুখত যিটো প্ৰতিশ্ৰুতি দিছিল যিটো শপত খাইছিল যে এইবোৰ মই কাম কৰিম বুলি কিন্তু এই 24টাৰ ভিতৰত কোনটো কাম কৰিলে এটা কাম কৰা বুলি দেখাই দিয়ক বুলি প্ৰমাণ কৰিবলৈ আমি সৰ্বসাধাৰণ ৰাইজৰ হৈ আহ্বান কৰিছো এই কাৰণে মিছা কথাৰ বাহিৰে মিছা প্ৰতিশ্ৰুতিৰ বাবে একো দিব নোৱাৰে এইটো প্ৰমাণ কৰিব বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছো আমি জানিব পাৰিছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ সময়তে অসম জাতীয় পৰিষদৰ ফালৰ পৰা এক প্ৰতিবাদৰ সিদ্ধান্ত লোৱা হৈছে কিয় এই প্ৰতিবাদ ধন্যবাদ বৰঠাকুৰ কিন্তু এটা কথা চাওক তেওঁলোকে এবাৰ যোৱাবাৰৰ নিচিনাকৈ যোৱাবাৰ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে অসমীয়া ৰাইজক আশ্বস্ত কৰি তেওঁলোকে চৰকাৰ গঠন কৰিলে মই বিজেপি চৰকাৰক এটা প্ৰশ্ন কৰিব বিচাৰোঁ বা ইয়াৰ দ্বাৰা মই প্ৰশ্ন দাঙি ধৰিব বিচাৰোঁ যে তেওঁলোকে যোৱাবাৰ প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে পূৰণ কৰিলেনে নে এইবাৰ নতুন প্ৰতিশ্ৰুতি লৈ অসমীয়া ৰাইজক আগুৱা বাঢ়িবৰ কাৰণে শিৱসাগৰৰ নিচিনা অসমৰ এটা গুৰুত্বপূৰ্ণ ঠাই শিৱসাগৰ তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব গৈছে কিহৰ কাৰণে তেওঁলোক শংকিত হৈছে কাৰণ অসমৰ আঞ্চলিকতাবাদী শিবিৰ যি ধৰণে উত্থান হৈছে এই উত্থানৰ বিপক্ষে তেওঁলোকে এটা নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ভীতিগ্ৰস্ত হৈ তেওঁলোকে শিৱসাগৰত তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে দ্বিতীয়তে আৰু এটা কথা চাব তেওঁলোকে এতিয়া 1 লাখ মানুহক তেওঁলোকে ম্যাদী পট্টা মাটি দিবৰ কাৰণে তেওঁলোকে যা যোগাৰ কৰিছে এইটো বিশেষ ডাঙৰ কথা নহয় এইটো এটা সাধাৰণ বিষয় কাৰণ তেওঁলোকে চাব এইখিনি মানুহে তেওঁলোকে অলৰেডি ভোগ কৰি থকা মাটিখিনিকে তেওঁলোকে ম্যাদী পট্টা দিবলৈ বিচাৰিছে কাৰণ এইখিনি মাটিৰ কাৰণে তেওঁলোকে অলৰেডি এপ্লাই কৰি থৈছিলে এইটো কোনো ডাঙৰ বিষয় নহয় যদি তেওঁলোকে ইমান তেওঁলোকক দিবলৈ মনে আছিলে তেওঁলোকে লাইকা দধিয়া মানুহখিনিক আজিলৈকে কিয় ম্যাদী পট্টা নিদিলে সেইটো প্ৰশ্ন তেওঁলোকে মই তেওঁলোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ তেওঁলোকৰ যদি সততা আছে তাৰ উপৰিও আজিৰ পৰা অসমত ৭৫,০০০ প্ৰায় 1 লাখ মানুহ বানপানী গৰাখহনীয়াৰ ফলত উচ্ছেদ হৈ পেলাই তেওঁলোকৰ আজি ভূমিপট্টা নাই মাথাউৰিত তেওঁলোক বসবাস কৰি আছে সেই মানুহখিনিক কিয় তেওঁলোকে দিব পৰা নাই আজিলৈকে এই কথাবিলাক অসমৰ ৰাইজে অনাগত দিনত বিজেপি চৰকাৰ প্ৰশ্ন কৰিব লগতে মই এটা কথা কওঁ অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কি হ'ল অসমৰ 6 নং দফা কিয় কাৰ্যকৰী নহ'ল অসমৰ কা কিয় বাতি দিয়া হ'ল কাৰণ তেওঁলোকে কৈছিলে যে অসমৰ চুক্তিখন তেওঁলোকে আখৰে পালন কৰিব কিয় নকৰিলে তাৰ বিপৰীতে তেওঁলোকে বাংলাদেশীক বিশেষকৈ হিন্দু বাংলাদেশীক ইয়াত সংস্থাপন কৰিবৰ কাৰণে উঠি পৰি লাগিলে তেওঁলোকে অসমৰ চুক্তিখন সম্পূৰ্ণভাৱে অপমান কৰিলে আৰু এটা কথা গুৰুত্বপূৰ্ণ বিষয় চাব আজিকালি এনআৰচিখন তেওঁলোকে ৰূপায়ণ কৰি 19 লাখ মানুহ বাংলাদেশী আমাৰ বহিৰাগত বুলি আপোনালোকে চিনাক্তকৰণ কৰিলে যোৱাকালি ইলেকশ্যন কমিশ্যনে কৈলে যে সেই 19 লাখ মানুহে ইয়াত ভোট দিব পাৰিব এইটো তেওঁলোকৰ কাৰণে অসমীয়া জাতিৰ কাৰণে মই ভাবোঁ অতি অপমানজনক হৈছে এই কথাবিলাক আৰু মোদী চৰকাৰ বিশেষকৈ মোদী চৰকাৰ বুলি নকওঁ বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনে মিঠাচাৰ কিমান মিছা কথা ক'ব অসমৰ ৰাইজক তেওঁলোকে সিদিনা তেওঁলোকৰ সভাপতি আহি কাছাৰত কৈ দিলে যে 6 জনজাতিকৰণ কৰি দিলে কেনেকুৱা ধৰণৰ মিঠাচাৰী কথা তেওঁলোকে ক'ব পাৰে ইয়াতকৈ আৰু কিবা বেলেগ প্ৰমাণ লাগে নেকি তাৰ উপৰিও অসমৰ ব্ৰহ্মপুত্ৰখন তেওঁলোকে খনন কৰিম বুলি ইলেকশ্যনৰ আগতে কৈছিলে আৰু দুইফালে প্ৰতিশ্ৰুতি বহু আছে আৰু এটা কথা শুনক তেওঁলোকৰ মিছা কথা তেওঁলোকে কেনেকৈ ধৰণে ক'ব পাৰে কিমান তললৈকে তেওঁলোক যাব পাৰে তাৰ উদাহৰণ সেই নীতিন গাডকাৰীদেৱে বাংলাদেশত গৈ কি ক'লে যে অসমখন ব্ৰহ্মপুত্ৰখন আমাৰ খনন সম্পূৰ্ণ হৈ গ'ল এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কিমান ধৰণৰ মিছা কথা ৰাইজক ক'ব পাৰে তাতকৈ ডাঙৰ কিবা প্ৰমাণ লাগে নেকি ঠিক আছে মই আহিম আকৌ আমাৰ সৈতে ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত হৈছে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ আৰু ইতিমধ্যে আপোনালোকে দৰ্শকসকলে এই কথা জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ দিনটোত আহি আছে অমিত শ্বাহ আহি আছে অমিত শ্বাহ আজিয়ে উপস্থিত হ'ব 3দিনীয়া ভ্ৰমণসূচীলৈ আহি আছে আজি তেওঁ শ্বিলঙলৈ যাব তাৰ পাছত দেওবাৰৰ দিনটোত নলবাৰী আৰু কোকৰাঝাৰত বিশাল জনসভাৰ আয়োজন কৰা হৈছে বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনী ৰণডংকা বজাইছে ইতিমধ্যে দেখিছে যে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁট হৈছে কিন্তু অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ এইবাৰ নিৰ্বাচনত কি ভূমিকা হ'ব আমি আলোচনা কৰিম বিৰতিৰ পিছত
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। আৰু ইতিমধ্যে আপোনালোকে জানিব পাৰিছে আজি আমি আলোচনা কৰি আছোঁ সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী অংক প্ৰসংগত। আৰু ইতিমধ্যে সকলোৱে কথা জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে আৰু বিজেপিৰ নিৰ্বাচনী ৰণাডংকা বজাব এই দুই হেভিৱেট নেতাই। আৰু ইয়াৰ মাজতে এতিয়া চৰ্চা চলিছে যে এই বিজেপিৰ তৎপৰতা দেখি বিৰোধী পক্ষ এতিয়া অস্থিৰ হৈছে আৰু সমান্তৰালকৈ নিৰ্বাচনী অংকত বিৰোধী পক্ষৰ ফালৰ পৰা বিশেষভাৱে ২৪টাকৈ প্ৰশ্ন তোলা হৈছে। বিজেপিৰ সন্মুখত এই প্ৰশ্নকেইটা তুলি বিজেপিৰ ব্যৰ্থতা জনতাৰ সন্মুখত উদঙোৱাৰ প্ৰয়াস চলোৱা হৈছে। এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হৈছে, আমাৰ সৈতে উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ। মই এতিয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে কংগ্ৰেছৰ ফালৰ পৰা যিখন সংবাদমেলত কালি কোৱা হৈছিল, ২৪টা বিভিন্ন প্ৰসংগ উত্থাপন কৰা হৈছিল, প্ৰত্যাহ্বান হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ সন্মুখলৈ অনা হৈছিল আৰু কোৱা হৈছে যে এই সকলোবোৰ ব্যৰ্থতা ঢাকিবলৈ কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খিলঞ্জীয়া ভূমিৰ পট্টা দি এক বিশেষ নিৰ্বাচনী ট্ৰাম্প কাৰ্ড আনিব বিচাৰিছে। কি ক'ব এই প্ৰসংগত? চাওক, ৬০ বছৰ কাল কংগ্ৰেছে শাসন কৰিছিলে অসমত আৰু এই ৬০ বছৰীয়া শাসনকালত ৰাইজে জানে কংগ্ৰেছে কিখিনি কাম কৰিছে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এনেকুৱা এজন প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব দি আহিছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে এজন ছেপাৰেট এজন মিনিষ্টাৰ দিছিলে। আৰু নৰ্থ ইষ্টৰ আপোনালোকে মই ৰাইজ জ্ঞাত, আপোনালোকে জ্ঞাত। চ' নৰ্থ ইষ্টৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে এইমছৰ দৰে এটা সংস্থা, এতিয়া য'ত নেকি ইতিমধ্যে এইমছৰ কাম আপোনালোকেও জানে ইতিমধ্যে আৰম্ভ হৈছে আৰু এইমছত শিক্ষাদান যিটো আপোনাৰ শিক্ষাদান কাৰ্যসূচী এটা আৰম্ভ হৈছে আৰু অহা বছৰৰ পৰা আপোনাৰ এইমছত আপোনাৰ ট্ৰিটমেণ্টটো আৰম্ভ হ'ব। ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন অহাৰ পিছত আপোনালোকে জানে যে আটাইতকৈ দীঘলীয়া এখন ব্ৰিজ, যিটো নেকি বহু বছৰ আগৰ পৰা ডিমাণ্ড হৈ আছিলে, বিশেষকৈ ধুবুৰীৰ কথা কৈছোঁ, ধুবুৰীৰ পৰা ফুলবাৰী সংযোগী দলংখন, সেই দলংখন আপোনালোকে জানে সেইখনৰ কাম ইতিমধ্যে নিবিদা সেইখনৰ প্ৰস্তুত হৈ গৈছে। আৰু আপোনালোকে জানে বগীবিলৰ পৰা আদি কৰি শদিয়াৰ দলঙৰ পৰা আদি কৰি ব্ৰহ্মপুত্ৰৰ দ্বিতীয় দলঙৰ পৰা আদি কৰি আৰু ব্ৰহ্মপুত্ৰৰ এতিয়া আৰু এখন দলং আমাৰ ফেঞ্চি বজাৰৰ পৰা উত্তৰ গুৱাহাটী সংযোগী দলং, চব বহুখিনি ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে অসমখনক দিছে। আৰু তাৰোপৰিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেতিয়াও খিলঞ্জীয়াক মাতি দিয়া আমি দেখা নাছিলোঁ। ভাৰতীয় জনতা পাৰ্টী চৰকাৰ অসমত চৰকাৰ অহাৰ পিছত প্ৰথমবাৰৰ কাৰণে ইতিমধ্যে আমাৰ ৩,১০,০০০ পৰিয়ালক ভূমি পাট্টা দিয়াৰ, খিলঞ্জীয়া মানুহক ভূমি পাট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে। চ' এই কথাবিলাক আজি ৰাইজে জানে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে জাতি মাতি ভেটিৰ কথা কৈ আহিছিল। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত আমাৰ যিবিলাক সত্ৰৰ বেদখল হৈ আছিলে এই সত্ৰ মাটি বেদখল মুক্ত কৰাৰ পৰা প্ৰায় ১,০০০ নহয় ২,০০০ নহয় ১০,০০০ বিঘাৰো অধিক মাটি বেদখল মুক্ত কৰা হৈছে, কাজিৰঙা বেদখল মুক্ত কৰা হৈছে। এই গোটেইবিলাক কথা ৰাইজে দেখি আছে। আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক ভাল পায়, উত্তৰ পূৰ্বাঞ্চলক ভাল পায় আৰু সেইটোৰ কাৰণে অসমত বাৰে বাৰে উত্তৰ পূৰ্বাঞ্চল বাৰে বাৰে আহে। অমিত শ্বাহ ডাঙৰীয়া অলপতে আহি গৈছিলে, আপোনালোকে যেনে আমিনগাঁৱত সভা কৰি গৈছিলে, আকৌ তেওঁ আৰু ২৪ তাৰিখ আহি আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ নৰ্থ ইষ্টৰ যিহেতু বিভিন্ন ষ্টুডেণ্টছ তাত পঢ়া শুনা কৰে, তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ লগত বাৰ্তালাপ কৰি আছে। চ' নৰ্থ ইষ্টক ভাল পায়, অসমক ভাল পায়। আৰু এইটোৱে হয়তো তেওঁলোকৰ বিৰোধী পক্ষৰ মূৰৰ কামৰণি হৈছে, অমিত শ্বাহ আহি আছে, সেই বিৰোধী ভয় খাইছে আৰু বিৰোধীয়ে ভয় খাই এতিয়া ২৪টা প্ৰসংগ আনি এইটোৱে কৈছো যে তেওঁলোকৰ যিটো বিগত কণ্টিনিউৱাছলি ১৫ বছৰৰ শাসনকালত কি কৰিছিলে সেইটো ৰাইজে জানে। মই নকলেও হ'ব, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে মই নকলেও হ'ব, ৰাইজে জানে। এই অলপ কথা তেওঁলোকে ঢাকিবৰ কাৰণে আমাক প্ৰশ্ন কৰাৰ, একচুৱেলি তেওঁলোকে বিজেপি চৰকাৰক প্ৰশ্ন কৰাৰ তেওঁলোকৰ অধিকাৰ নাই। কিন্তু তেওঁলোকৰ আমি অসমৰ ৰাইজে তেওঁলোকক আমি উত্তৰ দিয়াৰো কোনো প্ৰয়োজন বোধ নকৰোঁ আমি। আৰু আমি অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত বিশ্বাস আছে আৰু অসমৰ ৰাইজ সচেতন হৈছে এতিয়া। আৰু অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ
কৰ্মৰাজিৰ ওপৰত বেছ কৰি পেলাইহে বিগত যিবিলাক নিৰ্বাচন হৈ গৈছে সেই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত নিৰ্বাচনেই হওক MP নিৰ্বাচনেই হওক MPত আপুনি 10খন সিটত আমাৰ বিজেপি পাৰ্টিত্ব দিছিলে 10টাৰ 9টাই আমি জিকিছিলো আৰু পঞ্চায়তৰ নিৰ্বাচনত আমি এককভাৱে ভাল ফল লাভ কৰিছিলো আৰু ৰাইজ এইটো কাৰণে বিজেপি আত্মবিশ্বাসী নেকি যে 14 16 বা 19ত যি ফলাফল আহিল 21ত বিজেপিৰ পক্ষতে আজি চাওক আজি আপোনালোকেও জানে এটা প্ৰাইভেট চেনেল গভৰ্ণমেণ্ট কোনো ধৰণৰ গভৰ্ণমেণ্ট চেনেল নহয় বিগত কেইদিনমান আগতে তেওঁলোকে সমীক্ষা দিছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ পুনৰবাৰ অসমত আহি আছে আৰু কিন্তু সেই যিটো সমীক্ষা আমি সম্পূৰ্ণ আমি নিজে সন্তুষ্ট নহয় অংকুৰ ডাঙৰীয়া কিয়নো আমাৰ মিছন 100+ এইবাৰ অসমৰ জনতাক লৈ পেলাই মিছন 100+ৰ যিটো আমি টাৰ্গেট লৈছো এই টাৰ্গেটত আমি সফল হ'ম আৰু তেওঁলোকে সেইদিনাখন যিটো তথ্য দিছিলে তাত 73 to 81 আসন দিছে আমাক কিন্তু আমি তাত সন্তুষ্ট নহয় মিছন 100+ যিটো আমি কথা কৈ আহিছো ভাৰতীয় জনতা পাৰ্টি তাত এইবাৰ ভাৰতীয় জনতা পাৰ্টি নিশ্চয় সফল হ'ব আৰু অসমক ৰাইজক লৈ পেলাই অসমৰ ভাৰতীয় জনতা পাৰ্টি যি বিকাশৰ যি আমাৰ ধাৰা সেই ধাৰাটো ঠিক আছে আপোনাৰ ওচৰলৈ আহিম মই ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা আছে মই আপোনাৰ ওচৰলৈ আহিছো যে কংগ্ৰেছ চৰকাৰৰ বিগত সময়ৰ প্ৰতাৰণা চাই সকলোৱে এই ধাৰণা কৰি লৈছিল যে বিজেপি চৰকাৰখন আমাৰ ৰাইজৰ বাবে বহু ভাল আশাৰ বতৰা লৈ আহিব কিন্তু এতিয়া এনে এটা চৰ্চা চলিছে যে বিজেপি চৰকাৰখনৰ যিবোৰ কামকাজ শেহতীয়াকৈ দেখিলে ৰাইজে তাৰ পাছত এতিয়া সকলোৱে অনুমান কৰিছে যে আকৌ এবাৰ সকলো প্ৰতাৰিত হ'ব লগা হ'ল এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহক বা অমিত শ্বাহে নাহক কিয় ৰাইজ আৰু প্ৰতিয়ন নাযায় আৰু এতিয়া সৰ্বসাধাৰণে বিকল্প শক্তি হিচাপে আঞ্চলিক দলকে গ্ৰহণ কৰিব হয় আমি আসলতে কংগ্ৰেছৰ হেতু কথা একদম সকলোৱে মানি লয় যে কংগ্ৰেছৰ শাসনত এটা সময়ত গৈ পেলাই 15 বছৰীয়া শাসনকালৰ অন্তত মানুহে এটা বিশেষ পৰিৱৰ্তনৰ আশা কৰি হেতু সময়ত আসলতে পৰিৱৰ্তনৰ শ্লোগান বাৰে বাৰে গোৱা হৈছিল পৰিৱৰ্তনৰ গান চলিছিল আৰু সেই পৰিৱৰ্তনৰ ঢৌতে উতি ভাহি গৈ মোদী ডাঙৰীয়াৰ মুখত এখন নতুন অসমৰ সপোন দেখি নতুন ভাৰতৰ সপোন দেখি আজি সকলোৱে এটা সময়ত বিজেপিক জিকালে বৰ্তমান সময়ত সেই পৰিৱৰ্তন আমি মানে এনেকুৱা এটা পৰিৱৰ্তন দেখিলো সেই পৰিৱৰ্তনৰ ধামখুমিয়াত আসলতে আমি বৰ্তমান আসলতে দিগবিদিক হেৰুৱাই পেলাইছো ইমানেই বেছি পৰিৱৰ্তন হ'ল যে শাসনলৈ আহিয়ে 2015ত বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়া হ'ল 12খনকৈ ৰাজ্য তাৰ ভিতৰত অসমো এখন পৰে মোদী ডাঙৰীয়াৰ অসম প্ৰেমৰ কথা ক'লে মাননীয় বিজেপিৰ মুখপাত্ৰ মহোদয় অসম প্ৰেম ইমানেই বেছি যে শাসনলৈ আহিয়ে কাটি দিয়া গ'ল অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা যাৰ জৰিয়তে টোটেল 12খন ৰাজ্যৰ যি 56% টেক্স সেই 12খন ৰাজ্যৰ মাজত বিভাজন হ'বলগীয়া আছিল সেই সুবিধাটো গুচি গ'ল তাৰোপৰি বহু সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমত আমি যেটো সেন্ট্ৰেলৰ পৰা স্কিম পইচা পাব লাগিছিল সেই ফান্ডিংছটো অসমে বহু ক্ষেত্ৰত হেৰুৱালে তেখেতে বহু কেইখন দলঙৰ কথা ক'লে মাজুলীৰ দলংখন আধাৰশিলাৰ পাছত আজি 5 বছৰে কি কাম চলিল আমি বৰ বিশেষ এটা গম পোৱা নাই মাটিৰ পট্টাৰ কথাও তেখেতে কৈছে আসলতে মাটিৰ পট্টা দিবলৈ প্ৰধানমন্ত্ৰী আহিবলগীয়া কথাটো আসলতে শুনি আমি হাস্যকৰ আমাৰ বাবে হৈছে আমাৰ অখিল গগৈ ডাঙৰীয়াই এটা সময়ত অকলে কৃষক মুক্তিৰ জৰিয়তে আন্দোলন কৰি প্ৰায় 1,20,000 মানুহক অসমৰ মাটিৰ পট্টা দিয়াবলৈ সক্ষম হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনতো আমি দেখিছিলো যে বহু মানুহক মাটিৰ পট্টা দিওৱা হৈছিল কিন্তু মাটিৰ পট্টা পাবৰ কাৰণে ইমান এটা বিগত হৈছৈ কৰা নাই আৰু তাৰোপৰি এই ক্ষেত্ৰত মই এটা বিশেষ কথা ক'ব খুজি মাটিৰ পট্টাৰ ক্ষেত্ৰত 2016ৰ অসম বিজেপিৰ প্ৰতিশ্ৰুতি যিখন ভিজন ডকুমেণ্ট আছিল গাঁও অঞ্চলৰ বাবে সামান্য বিজেপিৰ প্ৰতিশ্ৰুতিৰ ভিজন ডকুমেণ্টৰ এয়া এটা ট্ৰেইলাৰ হে দেই গোটেই সিনেমাখন আমি ৰাইজৰ দলে অনাগত দিনত নিশ্চয় দেখুৱাম বিজেপিয়ে কিমান প্ৰতিশ্ৰুতি দিলে আৰু কিমান পূৰণ কৰিলে মাত্ৰ কেইটামান সৰু পইণ্ট উল্লেখ কৰিব খুজিছো ঠিক আছে মই আকৌ আহিম এটা বিৰতি ল'ব লাগিব আৰু শেহতীয়াকৈ ইতিমধ্যে দেখা গৈছে যে মই আপোনাৰ ওচৰলৈ আহিম আমি এটা বিৰতি ল'ব লাগিব শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত যিসমূহ চৰ্চা চলি আছে সেই চৰ্চাত সকলোৱে দেখিছে মহাজোঁটক লৈ বিজেপিৰ ফালৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতিজনেও কৈছে যে এই মহাজোঁটৰ বাবে উজনিত 8খন আসন হেৰুৱাবলৈ গৈ আছে চৰ্চা চলিছে মিত্ৰজোঁটক লৈ শাসকীয় পক্ষৰ মিত্ৰজোঁটক লৈ বা বিৰোধীৰ কংগ্ৰেছৰ নেতৃত্বৰ মহাজোঁটক লৈ কিন্তু আজিৰ তাৰিখত নতুনকৈ ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰা অসম জাতীয় পৰিষদে হওক বা ৰাইজৰ দলকে হওক কিয় কোনো নিৰ্বাচনী অংকত শাসক পক্ষই হওক বা কংগ্ৰেছৰ বিৰোধী মিত্ৰজোঁটেই হওক মহাজোঁটেই হওক কিয় চৰ্চালৈ অনা নাই তেওঁলোকক শক্তিহীন বুলি কিয় ভবা হৈছে আমি এই প্ৰসংগটো আলোচনা কৰিম বিৰতিৰ পিছতে
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। আমি আলোচনাৰ মাজলৈ যোৱাৰ পূৰ্বে এই মুহূৰ্তত দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাব বিচাৰিম তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ পৰা পোনপটীয়াকৈ ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিছে। আমি কিছু দৃশ্য এই সমাৱৰ্তনৰ দেখুৱাই ল'ব বিচাৰিছোঁ। दूसरा, तेजपुर विश्वविद्यालय में आप जो काम कर रहे हैं वो मुझे बताया गया है कि वो बहुत ही उत्साह जगाता है। और तीसरा, पूर्वी भारत के सामर्थ्य पर, यहां के लोगों, यहां के नौजवानों की क्षमताओं पर, राष्ट्र निर्माण के उनके प्रयासों पर सिर्फ मेरा ही नहीं, देश का भी अटूट विश्वास है। साथियों, अभी अवार्ड और मेडल देने से पहले जो यूनिवर्सिटी एंथम गाया गया है, उसमें निहित भाव तेजपुर के महान इतिहास को नमन करता है। मैं इसकी कुछ पंक्तियां दोहराना चाहता हूं, और इसलिए भी दोहराना चाहता हूं क्योंकि ये असम के गौरव, भारत रत्न भूपेन हजारिका जी ने लिखी है। उन्होंने लिखा है, अग्नि गडर स्थापत्य, कलिया भौमोरार सेतु निर्माण, ज्ञान ज्योतिर्मय स्थेयी स्थानते विराजिसे तेजपुर विश्वविद्यालय। यानी जहां अग्निगढ़ जैसा स्थापत्य हो, जहां कलिया भौमरा सेतु हो, जहां ज्ञान की ज्योति हो, ऐसे स्थान पर विराजमान है तेजपुर विश्वविद्यालय। इन 3 पंक्तियों में भूपेंदा ने कितना कुछ वर्णित कर दिया है। अग्निगढ़ का राजकुमार अनिरुद्ध, राजकुमारी उषा, भगवान श्री कृष्ण से जुड़ा इतिहास, महान ओहोम शूरवीर कलिया भौमारा फुकुर की दृष्टि, ज्ञान का भंडार, ये तेजपुर की प्रेरणा है। भूपेंद्र के साथ ही ज्योति प्रसाद अग्रवाल, विष्णु प्रसाद राभा, ऐसे महान व्यक्तित्व तेजपुर की पहचान रहे हैं। आप इनकी कर्मभूमि में, जन्मभूमि में पड़े हैं, और इसलिए आप में गर्व का भाव होना और गौरव के कारण आत्मविश्वास से भरा हुआ आपका जीवन होना, ये बहुत स्वाभाविक है। साथियों, हमारा देश इस वर्ष अपनी आजादी के 75 वर्ष में प्रवेश कर रहा है। सैकड़ों वर्षों की गुलामी से मुक्ति दिलाने के लिए असम के अनगिनत लोगों का योगदान है। जो उस समय थे, उन्होंने देश की आजादी के लिए जीवन दे दिया, अपनी जवानी खपा दी। अब आपको नए भारत के लिए, आत्मनिर्भर भारत के लिए जी करके दिखाना है, जीवन को सार्थक करके दिखाना है। अब से लेकर भारत की आजादी के 100 वर्ष पूरे होने तक ये 25-26 साल आपके जीवन के भी स्वर्णिम वर्ष हैं।
आप कल्पना कीजिए 1920-21 में जो नौजवान, जो बेटी आपकी उम्र की होगी, आज आप जिस उम्र के होंगे, 1920-21 के कालखंड में वो क्या सपने देखते होंगे, वो अपने किन बातों के लिए जीवन ढालते होंगे, किन कामों की पूर्ति के लिए अपने आप को खपाते होंगे। अगर थोड़ा सा स्मरण करें 100 साल पहले आप ही की उम्र के लोग क्या करते थे। আৰু এয়া আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছিলোঁ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ছাত্ৰ ছাত্ৰীসকলক দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা সম্বোধনৰ কিয়দাংশ। মই অমিতাভ বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। কাইলৈ প্ৰধানমন্ত্ৰী আহিব, তাৰ পূৰ্বে ছাত্ৰ ছাত্ৰীৰে মত বিনিময়, ছাত্ৰ ছাত্ৰীক সম্বোধন, ইয়াক ইতিবাচক দৃষ্টিভংগীৰে ল'ব নে ইয়াতো কিবা আপোনালোকে ৰাজনৈতিক কাৰণ থাকে বুলি ভাবে? চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মানে আমাৰ প্ৰধানমন্ত্ৰী, কিন্তু তেখেতৰ ইলেকশ্যনৰ সময়ত অসমলৈ সকলো কথাখিনি মনত পৰে। তেখেতৰ এতিয়া ইলেকশ্যনৰ সময় আহি পৰিছে, তেখেতে এতিয়া ম্যাদী পট্টা মাটি বিলাব আদি কৰি বিভিন্ন কাম তেওঁলোকে কৰি যাব। অসমৰ বিভিন্ন মানুহ, আমাৰ গুৰুত্বপূৰ্ণ আমাৰ সন্মানীয় ব্যক্তিসকলৰ নাম তেওঁলোকে উচ্চাৰণ কৰিব, যাতে অসমীয়া ৰাইজ তেওঁৰ প্ৰতি আকৰ্ষিত হয়, বিজেপিৰ চৰকাৰৰ প্ৰতি আকৰ্ষিত হয়। মই বিজেপি চৰকাৰক এটা কথা সুধিব বিচাৰিছোঁ, আপোনালোকে যোৱাবাৰ ইলেকশ্যনৰ আগতে যিখিনি জাতীয় সমস্যা সমাধানৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল, আপোনালোকৰ এই যে বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই ক'লে যে আমি ব্ৰিজ বনালোঁ, ৰাস্তা বনাইছোঁ, এইখিনিতো সাধাৰণ কাম, এইখিনি প্ৰতিখন চৰকাৰে কৰিবই লাগিব। যদি নোৱাৰে আপোনালোকে চৰকাৰ আহিবই নালাগে। যদি দলঙে বনাব নোৱাৰে, যদি ৰাস্তাই বনাব নোৱাৰে, তেতিয়াহ'লে চৰকাৰ গঠনেই কৰিব নালাগে। কিন্তু আপোনালোকে জাতীয় সমস্যাৰ বিষয়ে কি সমাধান কৰিলে? আপোনালোকে কৈছিলে যে আমাৰ অসম চুক্তিখন ৰূপায়ণ কৰিম, নকৰিলে। NRC কাম কৰিম, নকৰিলে। 6 নং দফা কাৰ্যকৰী কৰিম, নকৰিলে। তাতকৈ ডাঙৰ কথা, আমাৰ অসমৰ গৌৰৱ মাজুলী সংযোজিত যিখন দলং, আপোনালোকে ইলেকশ্যনৰ আগে আগে ফিটা কাটিছিলে নীতিন গাডকাৰী ডাঙৰীয়াই, কিন্তু আজিলৈকে তাত এটা ইটাও নপৰিলে। ইয়াতকৈ আৰু কিবা ডাঙৰ কথা হ'ব পাৰে নেকি? আপোনালোকে অসমীয়া ৰাইজক কিমান মূৰ্খ বনাব? আৰু এটা ইম্পৰ্টেণ্ট দৰকাৰী কথা, আপোনালোকে অসমৰ কাগজ কলটো কিয় খুলিব নোৱাৰিলে? আপোনালোকে হাজাৰ হাজাৰ কোটি টকা ইলেকশ্যনৰ আগতে আঁচনি প্ৰকাশ কৰিছে, প্ৰচাৰ কৰিছে, কিন্তু আজিলৈকে কাগজ কলটো কিয় খুলিব নোৱাৰিলে? যোৱাকালি আমি কাগজ কলত গৈছোঁ। ঠিক আছে, মই আহিম আৰু আপোনাৰ ওচৰলৈ, মই হেমাংগ ঠাকুৰে আপোনাৰ ওচৰলৈ আহিম। মই আকৌ এবাৰ দৰ্শকসকলক তেজপুৰৰ পৰা, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰা পোনপটীয়া দৃশ্য দেখুৱাব বিচাৰিছোঁ। ইয়াত দৰাচলতে কোনো ৰাজনৈতিক অংক আছে নে ছাত্ৰ ছাত্ৰীসকলৰ হিতৈষী সিদ্ধান্তৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ হিতাৰ্থে তেওঁলোকক সম্বোধন কৰিছে? আকৌ এবাৰ আমি চাওঁ আহক। कीर्ति पताका फैल रही है भारत में। इस प्रकार की टेक्नोलॉजी के विकास से हर घर जल पहुंचाने का जल जीवन मिशन का जो सपना है उसको एक सशक्तिकरण होगा। साथियों, पानी के अलावा गांवों में वेस्ट टू एनर्जी, कचरे से कंचन, इसमें बदलने का जो बीड़ा आपने उठाया है उसका प्रभाव भी बहुत बड़ा है। फसलों के अवशेष हमारे किसानों और हमारे पर्यावरण दोनों के लिए बड़ी चुनौती है। बायोगैस और ऑर्गेनिक फर्टिलाइजर से जुड़ी एक सस्ती और प्रभावी टेक्नोलॉजी को, उसको लेकर जो काम आप अपनी यूनिवर्सिटी में कर रहे हैं, उससे देश की एक बहुत बड़ी समस्या हल हो सकती है। साथियों, मुझे ये भी जानकारी दी गई कि तेजपुर यूनिवर्सिटी नॉर्थ ईस्ट की बायोडायवर्सिटी और रिच हेरिटेज को संरक्षित करने का भी अभियान चला रही है। नॉर्थ ईस्ट के आदिवासी समाज की वो भाषाएं जिन पर विलुप्त होने का खतरा है, उनको डॉक्यूमेंट करना बहुत सराहनीय काम है। इसी तरह संत श्रीमंत शंकरदेव जी की जन्मभूमि नौगांव के बाताद्रव स्थान में सदियों पुरानी लकड़ी पर उकेरी गई कला का, उसका प्रिजर्वेशन हो,
या फिर गुलामी के कालखंड में लिखी गई असम की किताबों और पेपर्स का डिजिटीकरण हो। आप वाकई इतने विविध कामों पर लगे हुए हैं, कोई भी इसको सुनेगा उसको गर्व होगा कि इतना दूर हिंदुस्तान के पूर्वी छोर पर तेजपुर में ये तपस्या हो रही है, साधना हो रही है। आप वाकई कमाल कर रहे हैं। साथियों, मैंने जब इतना कुछ जाना तो मन में ये सवाल भी आया कि स्थानीय विषयों पर, स्थानीय आवश्यकताओं पर इतना काम, इतनी रिसर्च करने की प्रेरणा आपको कहां से मिलती है? इसका जवाब भी तेजपुर यूनिवर्सिटी कैंपस में ही है। अब जैसे आपके हॉस्टल्स चराईदेव, नीलांचल, कंचनजंगा, पटकाई, धानसिरी, सुबनसिरी, कोपिली, ये सभी पर्वतों, चोटियों और नदियों के नाम पर है। और ये सिर्फ नाम नहीं है, ये जीवन की जीती जागती प्रेरणा भी है। जीवन यात्रा में हमें अनेक मुश्किलों, अनेक पर्वतों का सामना करना पड़ता है, कई नदियों को पार करना पड़ता है। एक बार का काम नहीं होता। आप एक पर्वत चढ़ते हैं तो फिर दूसरे की तरफ बढ़ते हैं। हर पर्वतारोहण के साथ आपकी जानकारी भी बढ़ती है, आपका एक्सपर्टाइज भी बढ़ती है और नई चुनौतियों को लेकर आपका पर्सपेक्टिव तैयार हो जाता है। इसी तरह नदियां भी हमें बहुत कुछ सिखाती है। नदियां कई सहायक धाराओं से मिलकर बनती हैं और फिर समंदर में मिल जाती है। हमें भी जीवन में अलग अलग लोगों से ज्ञान लेना चाहिए, सीखना चाहिए और उस सीख के साथ आगे बढ़ते हुए अपने लक्ष्य को प्राप्त करना चाहिए। साथियों, जब आप इसी अप्रोच के साथ आगे बढ़ेंगे तो असम, नॉर्थ ईस्ट देश के विकास में अपना योगदान दे पाएगा। आपने देखा होगा, कोरोना के इस काल में आत्मनिर्भर भारत अभियान हमारी वोकैबुलरी का अहम हिस्सा हो चुका है। हमारे सपनों के अंदर वो घुल मिल गया है। हमारा पुरुषार्थ, हमारे संकल्प, हमारी सिद्धि, हमारे प्रयास, सब कुछ उसके इर्द गिर्द हम अनुभव कर रहे हैं। लेकिन आखिर ये अभियान है क्या? आखिर बदलाव क्या हुआ रहा है? क्या ये बदलाव सिर्फ रिसोर्सेज में है? क्या ये बदलाव सिर्फ फिजिकल इंफ्रास्ट्रक्चर में है? क्या ये बदलाव सिर्फ टेक्नोलॉजी में है? क्या बदलाव सिर्फ बढ़ती इकोनॉमिक और स्ट्रेटेजिक माइट का है? ऐसे हर सवाल का जवाब हाँ में है। लेकिन इनमें से भी जो सबसे बड़ा परिवर्तन है वो है इंस्टिंक्ट का, एक्शन और रिएक्शन के नजरिए का है। हर चुनौती, हर समस्या से निपटने का हमारे युवा देश का अंदाज, देश का मिजाज अब कुछ हटकर है। इसका एक ताजा उदाहरण तो अभी हमें क्रिकेट की दुनिया में देखा है। आप लोगों में से बहुतों ने भारतीय क्रिकेट टीम के ऑस्ट्रेलिया टूर को फॉलो किया होगा। इस टूर में क्या क्या चुनौतियां हमारी टीम के सामने नहीं आई। हमारी इतनी बुरी हार हुई, लेकिन उतनी ही तेजी से हम उभरे भी और अगले मैच में जीत हासिल की। चोट लगने के बावजूद हमारे खिलाड़ी मैच बचाने के लिए मैदान पर डटे रहे। चैलेंजिंग कंडीशंस, इसमें निराश होने के बजाय हमारे युवा खिलाड़ियों ने चैलेंज का सामना किया, नए समाधान तलाशे। कुछ खिलाड़ियों में अनुभव जरूर कम था, लेकिन हौसला उतना ही बुलंद दिखा।
उनको जैसे ही मौका मिला उन्होंने इतिहास बना दिया। एक बेहतर टीम को अपने टैलेंट और अपने टेम्परामेंट में वो ताकत थी जिससे उन्होंने इतने अनुभवी टीम को, इतने पुराने खिलाड़ियों की टीम को पराजित कर दिया। युवा साथियों, क्रिकेट के मैदान पर हमारे खिलाड़ियों की ये परफॉर्मेंस सिर्फ स्पोर्ट्स के लिहाज से इंपॉर्टेंट नहीं है, एक बहुत बड़ा लाइफ लेसन भी है। पहला लेसन ये कि हमने अपनी एबिलिटी पर विश्वास होना चाहिए, कॉन्फिडेंस होना चाहिए। दूसरा लेसन हमारे माइंडसेट को लेकर है। हम अगर पॉजिटिव माइंडसेट से लेकर आगे बढ़ते हैं तो रिजल्ट भी पॉजिटिव ही आएगी। तीसरा और सबसे अहम लेसन, अगर आपके पास एक तरफ सेफ निकल जाने का ऑप्शन हो और दूसरी तरफ मुश्किल जीत का विकल्प हो, तो आपको विजय का ऑप्शन जरूर एक्सप्लोर करना चाहिए। अगर जीतने की कोशिश में कभी कभार असफलता भी हाथ लगे तो इसमें कोई नुकसान नहीं है। रिस्क लेने से, प्रयोग करने से डरना नहीं है। हमें प्रोएक्टिव और फियरलेस होना ही पड़ेगा। हमारे भीतर जो फेल्यूर का डर होता है, हम जो अननेसेसरी प्रेशर अपने ऊपर लेते हैं, उससे जब आप बाहर निकलेंगे तो फियरलेस बनकर उभरेंगे भी। साथियों, हौसले से भरा हुआ अपने लक्ष्यों के प्रति समर्पित भारत আৰু আমি দৰ্শকসকলক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক কিদৰে সম্বোধন কৰিছে সেয়া পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। ক্ৰীড়াৰ উদাহৰণ আনি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত হোৱাৰ বাবে তেওঁ উৎসাহ যোগাইছে আৰু বিভিন্ন প্ৰসংগ উল্লেখ কৰিছে। আমি এই মুহূৰ্তত এটা বিৰতি ল'ম। বিৰতিৰ পিছত আমি পুনৰ আপোনালোকক সেই সমাৱৰ্তনৰ দৃশ্য দেখুৱাম। লগতে আমাৰ যে আলোচনা, সেই আলোচনাও অব্যাহত থাকিব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰিম, আমি কিছু সময় আৰু অপেক্ষা কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিহেতু আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিছে, এই ভাষণত আৰু কি বিশেষ কথা আমি পাওঁ আকৌ এবাৰ চাওঁ আহক। डाइनिंग हॉल के क्लाउड किचन, ऐसे अनेक प्रयोगों को रोजमर्रा की जिंदगी में देख रहे हैं। ऐसे में यह भी संभव है कि भविष्य की यूनिवर्सिटी पूरी तरह से वर्चुअल हो और दुनिया भर से स्टूडेंट्स और फैकल्टीज किसी भी यूनिवर्सिटी का हिस्सा बन सके। इस प्रकार की ट्रांसफॉर्मेशन के लिए हमारे पास एक जरूरी रेगुलेटरी फ्रेमवर्क होना बहुत जरूरी है। नई नेशनल एजुकेशन पॉलिसी के माध्यम से लगातार उसकी कोशिश की जा रही है। इस पॉलिसी में टेक्नोलॉजी के ज्यादा से ज्यादा उपयोग, मल्टी डिसिप्लिनरी एजुकेशन और फ्लेक्सिबिलिटी को प्रोत्साहित किया जा रहा है। नई नेशनल एजुकेशन पॉलिसी डाटा और डाटा एनालिटिक्स के लिए हमारे एजुकेशन सिस्टम को तैयार करने पर बल देती है। डाटा एनालिटिक्स की मदद से एडमिशन से लेकर टीचिंग और इवैल्यूएशन तक पूरी प्रक्रिया बहुत बेहतर हो जाएगी। मुझे विश्वास है कि तेजपुर यूनिवर्सिटी नेशनल एजुकेशन पॉलिसी के इन लक्ष्यों को सिद्ध करने में अहम भूमिका निभाएगी। मुझे तेजपुर यूनिवर्सिटी के ट्रैक रिकॉर्ड और उसके सामर्थ्य पर पूरा भरोसा है और मैं अपने स्टूडेंट साथियों को ये बात विशेष तौर पर कहूंगा कि जब आपकी फॉर्मल एजुकेशन पूरी होती है तो आप सिर्फ अपने फ्यूचर के लिए नहीं बल्कि राष्ट्र के फ्यूचर के लिए काम करते हैं। आप बस एक बात याद रखें, अगर आपका पर्पज ऊंचा है
तो आपको जीवन के उतार चढ़ाव से उतना असर नहीं पड़ेगा। आपके जीवन के आने वाले 25-26 साल आपके कैरियर के साथ साथ देश के भाग्य को भी तय करने वाले हैं। मुझे विश्वास है कि आप सभी देश को नई ऊंचाई पर पहुंचाएंगे। 2047 जब देश आजादी का 100 साल मनाता होगा तो यही 25-26 साल का कालखंड आपके योगदान से, आपके पुरुषार्थ से, आपके सपनों से भरा हुआ होगा। कल्पना कीजिए आजादी के शतक में आपके 25 साल कितना बड़ा रोल पैदा करने वाले हैं। आइए साथियों, अपने आप को उन सपनों के लिए सज्ज कीजिए। चल पड़े, संकल्प के साथ चल पड़े, सपनों को लेकर चल पड़े, सिद्धि पाने के मकसद से निकल पड़े। देखिए जीवन सफलताओं की আৰু एक ইতিমধ্যে আমি দৰ্শকসকলক দেখুৱালো পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আজিৰ এই সমাৱৰ্তনত কিদৰে সম্বোধন কৰিছে। কিন্তু এই যিটো প্ৰধানমন্ত্ৰীৰ ভাষণ, এয়া সমাগত নিৰ্বাচন কেন্দ্ৰিক নে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক লৈ সঁচাকৈয়ে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক অনুপ্ৰাণিত কৰাৰ এক মহৎ উদ্দেশ্যেৰেহে এই ভাষণ দিছে। আমি প্ৰসংগত আলোচনা কৰিম খন্তেক সময় বিৰতিৰ পিছত। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। আৰু সকলোৱে জানে যে বিধানসভা নিৰ্বাচনক লৈ এতিয়া শাসক বিৰোধী পক্ষ সকলোৱে নিৰ্বাচনী অংকত ব্যস্ত। আৰু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনক লৈ যথেষ্ট চৰ্চা চলি আছে। বিৰোধী পক্ষই কৈছে যে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক বা অমিত শ্বাহেই হওক তেওঁলোকৰ ভাষণত আৰু ৰাজপতীয়ত নাযায়। কিন্তু শাসক পক্ষৰ ফালৰ পৰা কৈ আছে বিৰোধীয়ে যিমানেই উচ্চ বাচ্য নকৰক কিয় শাসক পক্ষৰ প্ৰতি ৰাইজৰ আস্থা আছে। আমি আলোচনাৰ মাজলৈ আহিম। তাৰ পূৰ্বে এই মুহূৰ্তত শিৱসাগৰলৈ যাব বিচাৰিছোঁ। জেৰেঙা পথাৰত যিখন সভাৰ আয়োজন কৰা হৈছে তাত এই মুহূৰ্তত আমাৰ আপাৰ আছাম ব্যুৰ চিফ ভাস্কৰ জ্যোতি দাস আছে। ভাস্কৰ, বিগত সময়ছোৱাত আমি দেখিছিলোঁ যে 2014 হওক, 2016 হওক বা 2019 হওক, প্ৰতিটো নিৰ্বাচনত লোকসভা বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া আহে ৰাইজ কিন্তু হিলদোল ভাঙি আহিছিল যথেষ্ট আশাৰে। কিন্তু এইবাৰ সেই মোদী ঢৌ, সেই মোদী মেজিক দেখিবলৈ পামনে আমি? অংকুৰ, সেই কথাটো মই আজিয়ে কোৱাটো বেছি সোনকাল হ'ব বুলি ভাবোঁ মই, গতিকে সেইটো কাৰণে আমি কাইলৈ অপেক্ষা কৰিব লাগিব। কিন্তু যিখিনি আমি গোটেই চাৰিওকাষৰ যিখিনি ৰেৰ ৰূপ দেখিছোঁ সেই ৰেৰ ৰূপখিনি দেখি কিন্তু তেওঁলোকে যি 3 লাখ লোকৰ কথা কৈ থকা হৈছে সেই 3 লাখ লোক কিন্তু ইয়াত একত্ৰিত হ'ব বুলি আশা কৰা হৈছে। কাৰণ মই কৈছোঁ 1 লাখ ভূমিহীন লোকক ইয়াতে ভূমিপট্টা বিতৰণ কৰিব, যাৰ কাৰণে এই যি বিশাল আয়োজন বুলি ক'ব লাগিব। 2021 নিৰ্বাচনৰ পূৰ্বে মোদীৰ এইটোৱে প্ৰথম ভ্ৰমণ, উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ। মোৰ লগত তপন গগৈ ডাঙৰীয়া আছে, মই তপন ডাঙৰীয়া আচলতে পুনৰ যাম, পুনৰ তেওঁৰ পৰা জানিম যিহেতু আপোনাৰ যিটো প্ৰশ্ন আছিল সেই প্ৰশ্ন পোনে তপন গগৈ ডাঙৰীয়া ওচৰত লৈ যাম। আৰু তপন গগৈ ডাঙৰীয়াই যিহেতু আজি প্ৰায় 1 সপ্তাহ দিন ধৰি ইয়াতে বাহৰ পাতি আছে আৰু ইয়াত যিখন সভা সেই সভাখন অনুষ্ঠিত হোৱাৰ নেপথ্যত থকা ব্যক্তিজন হৈছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। তপন কুমাৰ গগৈৰ ইচ্ছা আছিল যে ইয়াতে মোদী ডাঙৰীয়া আহক আৰু মোদী ডাঙৰীয়া এখন বিশাল জনসভাত ভাগ লওক। সেই উদ্দেশ্যেৰে আচলতে তেওঁ বিজেপি হাইকমাণ্ডক সেই কথা অৱগত কৰিছিল। প্ৰধানমন্ত্ৰী কাৰ্যালয়ক অৱগত কৰাৰ পিছত আচলতে এই যিখন সভা সেই সভাখন ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকক অনুমতি দিয়া হৈছিল আৰু প্ৰায় খুব কম সময়ৰ ভিতৰতে এই যিখন সভা সেই সভাৰ কামখন ইতিমধ্যে সম্পূৰ্ণ হৈছিল। মই পোনে যাম তেখেতৰ ওচৰলৈ, তেখেতৰ পৰা মই সমগ্ৰ যিটো বিষয় মই কাষলৈ মাতিম, সমান্তৰালকৈ মই চাৰিওকাষৰ পৰিৱেশটো দেখাম। ইতিমধ্যে অংকুৰ এইখিনিতে কৈ থওঁ যিহেতু কাইলৈ প্ৰধানমন্ত্ৰী আহি হেলিপেডত অৱতৰণ কৰাৰ পিছৰ পৰা তেওঁ প্ৰায় 300-400 মিটাৰ তেওঁ গাড়ীৰে যাব, যিটো কাৰ্কেট থাকিব সেই কাৰ্কেটটো এটা অনুশীলন কৰিব। মই দেখুৱাইছোঁ সেইটো হৈছে যিটো পিএমৰ কাৰ্কেট, যিটো পিএমৰ কাৰ্কেটে আজি অনুশীলন কৰিব। কাইলৈ তেনেকৈ কেনেদৰে তেওঁলোকে গৈ প্ৰধানমন্ত্ৰীক হেলিকপ্টাৰ অৱতৰণ কৰাৰ পিছত তেওঁ কেনেকৈ মঞ্চলৈ যাব, এই সমগ্ৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আজি ৰিক্ৰিয়েট কৰি তেওঁলোকে আজি তাৰ কাৰণে সকলোখিনি ইতিমধ্যে সাজু হৈছে। প্ৰায় 6-7 হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। আৰু মই কৈছোঁৱেই সমগ্ৰ যিখন জেৰেঙা পথাৰ সেই জেৰেঙা পথাৰখন বৰ্তমান SPGয়ে নিজৰ নিয়ন্ত্ৰণত ৰাখিছে আৰু তেওঁলোকৰ মতে সমগ্ৰ যিসমূহ ইয়াত বৰ্তমান প্ৰচেছ চলি আছে তেওঁলোকৰ মতে চলি আছে। মই দেখুৱাইছোঁ সন্মুখত যিকেইখন দেখিছে PM কাৰ্যালয়ৰ পৰা অহা 3খন গাড়ী, যিখন প্ৰথমখন জেমেৰ, তাৰপিছতে 2খন গাড়ী থাকিব, তাত 2খনৰ ভিতৰতে কোনোবা এখনৰ প্ৰধানমন্ত্ৰী আহিব। যি 3খন গাড়ী আজিৰ পৰা 2 দিনৰ পূৰ্বে যোৰহাট বিমানবন্দৰত আহি উপস্থিত হৈছিলে, তাৰ পৰা গাড়ীখন এতিয়া ইয়াত ৰনা হৈছে। সেইকেইখন গাড়ীৰ কোনোবা এখনতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অৱস্থান কৰি তেওঁ ইয়ালৈকে আহিব। গতিকে মই সমগ্ৰ প্ৰক্ৰিয়াটো তেওঁলোকে আজি SPGয়ে তেওঁলোকে কৰিব, যিটো ৰিক্ৰিয়েট কৰা বুলি কয়, মক ড্ৰিল কৰা বুলি কয়, অনুশীলন কৰিব, যাতে
কাইলৈ চূড়ান্ত পৰ্যায়ৰ সময়ত যাতে কোনো ধৰণৰ ইয়াতে বেমেজালি নহয় তাৰ কাৰণে তেওঁলোকে আজি এই যিটো প্ৰক্ৰিয়াটো ৰিক্ৰিয়েট কৰিব তাৰ কাৰণে কিন্তু সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আৰু 3 লাখ লোকৰ যিটো কথা কৈছিল 3 লাখ লোকৰ কথাটো মই পোনে পোনে লৈ যাম। সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আছে, যিহেতু তেওঁই সমগ্ৰ তেওঁৰ প্ৰচেষ্টাতে বা তেওঁৰ যিটো ইচ্ছাৰ কাৰণে আজি এই যিখন সভা 2021 চনৰ নিৰ্বাচনৰ বাবে যিখন প্ৰধান এখন বিশাল সভা ইয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে, মই তেওঁৰ পৰাই সমগ্ৰ বিষয়টো সন্দৰ্ভত জানিম। 3 লাখ লোক কিন্তু একত্ৰিত কৰাটো সহজ কথা নহয়, গতিকে 3 লাখ লোক স্বতঃস্ফূৰ্তভাৱে ইয়ালৈ অহাটো আপুনি কিমান দূৰ আশা কৰে? না, আমাৰ পৰিকল্পনা আছে, আমি তেনেধৰণে 3 লাখ লোক গোটাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু মোৰ বিশ্বাস আমি সেই মানুহখিনি ইয়াত গোট খাব। আৰু এটা কথা মই আকৌ আপোনাক সেই প্ৰশ্নটো কৰিম যে এতিয়াও আমাৰ যিকেইটা পেনেলত বহি আছে, যিকেইজন বিৰোধী শিবিৰত অৱস্থান কৰে, তেওঁলোকে এটা কথাই কয় যে পুনৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আচলতে মিছা কিছুমান প্ৰতিশ্ৰুতি লৈ অসমলৈ আহি আছে বা অসমৰ ৰাইজক প্ৰবঞ্চনা কৰিবলৈ পুনৰ আহি আছে বুলি কৈছে। সেই কথাৰ সম্পৰ্কত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনোদিন মিছা কথা কোৱা নাই আৰু 2014 চনত যেতিয়া চৰকাৰ গঠন কৰিলে, তেওঁ ভাৰতবৰ্ষৰ দায়িত্ব ল'লে, তেতিয়াৰ পৰা ঐতিহাসিক কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবিলাক সিদ্ধান্ত 52 চনৰ পৰা চৰকাৰে যিসকলে চলাই আছিলে সেইসকলে কিন্তু কৰিব পৰা নাছিল। তেনেকুৱা ধৰণৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সংসদৰ মজিয়াত লৈছে, যিবিলাকে নেকি সমাজৰ একেবাৰে শেষৰগৰাকী ব্যক্তিৰ মৰ্যাদাৰে জীয়াই থকাৰ কিছুমান সিদ্ধান্ত লৈছে। আৰু ভৱিষ্যতৰ দিনতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি তেনেধৰণৰ সিদ্ধান্ত পাম, আমি তেনেধৰণৰ আশা পাম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক তেনেধৰণে আগুৱাই লৈ যাব, সেই বিশ্বাসটো আমাৰ আছে সদায়। আৰু অসমত আপোনালোকে চাওক, 16 চনত আমাৰ চৰকাৰ হৈছে, 52 চনৰ পৰা অসমতো চৰকাৰ চলি আছে। আগতে এনেধৰণে ভূমিপট্টা কেতিয়াবা দিছিল নেকি? মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পিছতে ক'লে যে আমি ভূমিহীন যিবিলাক পৰিয়াল আছে সেই পৰিয়ালসমূহক মাটিৰ পট্টা আমি দিম, কাৰণ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈছোঁ। যদি মাটিয়ে নাথাকে তেতিয়া পৰিয়ালটো কেনেকৈ থাকে? সেইকাৰণে মাটি দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ। অলৰেডি 2 লাখতকৈ ওপৰ ভূমিহীন পৰিয়ালক মাটি দিয়া হৈ গ'ল আৰু জানুৱাৰী মাহত আমি 1 লাখ পৰিয়ালক মাটি পট্টা দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই প্ৰতিশ্ৰুতি অহাকালিলৈ কাৰ্যকৰী হ'ব। সমগ্ৰ অসমত 1 লাখ ভূমিহীন পৰিয়ালে মাটি পট্টা পাব আৰু সেই মাটি পট্টা অনুষ্ঠানটো শুভাৰম্ভণি কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। ইয়াত সমগ্ৰ অসমত পাব কাইলৈ, তাতোতকৈ আনন্দৰ কথা কি হ'ব পাৰে? ইয়াত মই এজন পেনেলিষ্টে কোৱা শুনিছিলোঁ যে তেওঁ দলং বনাইছে, ৰাস্তা বনাইছে, বিজেপিয়ে কৰি আছে, সেইখিনি তেওঁ মানি লৈছে, কিন্তু মই নাজানো তেওঁ কোনে কথাটো কৈছিলে। তেওঁ কৈছে জাতিৰ কাৰণে কোনো কাম কৰা নাই বুলি এটা তেওঁ অভিযোগ আনিছে যে বিজেপি চৰকাৰখনে দলং বনাইছে, ৰাস্তা বনাইছে, সেইবিলাক কৰিবই লাগিব, সেইকাৰণে শাসন লৈছে, কিন্তু জাতিটোৰ কাৰণে একো নাই কৰা বুলি তেওঁ ইতিমধ্যে এজন পেনেলিষ্ট কোন মই নাজানো হয়তো কি নাই কৰা সেইটো ক'বলৈ দিয়ক, কি নাই কৰা। আমি চৰকাৰ চলাইছোঁ 2009। ঠিক আছে, ভাস্কৰ সাংসদ তপন গগৈৰ ভাষ্য আমাক শুনালে আৰু প্ৰস্তুতি ইতিমধ্যে আপুনি দেখালে। এই সভাখনৰ কিদৰে প্ৰস্তুতি চলিছে আপোনাক ধন্যবাদ জনাইছোঁ। ভাস্কৰ দাহাল ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ অভিযোগ সন্দৰ্ভত ইতিমধ্যে তপন গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কি নাই কৰা সেয়া কওক, কিন্তু তাৰ মাজতে এটা প্ৰশ্নই মুহূৰ্তত আপোনাক উত্থাপন কৰিব বিচাৰিছোঁ। তপন গগৈৰ ভাষ্যৰ আঁত ধৰিয়ে যে আমাৰ সাংবাদিক ভাস্কৰে সুধিছিলে যে 3 লাখ লোক তাত গোট খাব, তেওঁ কৈছিল যে 3 লাখ লোক গোট খোৱাবৰ বাবে আমি পৰিকল্পনা কৰি আছোঁ, অৰ্থাৎ এই ইংগিত দিয়ে নেকি যে স্বতঃস্ফূৰ্ত সঁহাৰি আৰু এতিয়া নাই ৰাইজৰ? তাৰ মানে ইয়াত কথা, এই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই প্ৰথমতে মাননীয় প্ৰধানমন্ত্ৰী যিটো ছাত্ৰহঁতৰ লগত মত বিনিময় কৰে তাত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। ছাত্ৰ সমাজক মানে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো উৎসাহ দিছে এইটো ভাল কথা, কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্বীকাৰ কৰিব লাগিব, যিটো ছাত্ৰ সমাজক ভৱিষ্যত নিৰ্মাণৰ কাৰণে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আজি বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ৰ নিচিনা যিসকল কংগ্ৰেছ দলে প্ৰতিষ্ঠা কৰিছিল, এই কাৰণে এই সপোন দেখিয়ে এই কাৰণে প্ৰতিষ্ঠা কৰা কংগ্ৰেছ দলকো ধন্যবাদ দিবলৈ কৃপণালি কৰিব নালাগে। আৰু দ্বিতীয়তে আজি যিবোৰ কথা উল্লেখ কৰা হৈছে, ভাৰতীয় জনতা পাৰ্টি এটাকৈ 70 বছৰত কি কৰিছে কংগ্ৰেছে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলক আমি বিচাৰিছোঁ 70 বছৰত বিশ্বায়ন আজি আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বত ফেৰ মাৰিব পৰা বস্তু কি বস্তু কমাত আছে, বেজীৰ পৰা আৰম্ভ কৰি ছেটেলাইট কি বস্তু ভাৰতবৰ্ষত নাই, যিহেতু আজি ভাৰতীয় জনতা পাৰ্টীয়ে মন্ত্ৰীসকলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক অন্যান্য মন্ত্ৰীসকলে যে সুবিধাটো পোৱা নাই, একো বস্তুৱেই নাই য'ত কৰিব পৰা নাই। এইকাৰণে আমি এটা কথা কৈছোঁ, উন্নয়ন বিকাশ আধুনিক ভাৰত নিৰ্মাণ ভাৰতৰ চৰকাৰৰ কৰ্তব্য। আমি বিচাৰিছোঁ যিবোৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে মিছা প্ৰতিশ্ৰুতি দি যেনেকৈ শিক্ষাগুৰু তেনেকৈ শিষ্য হোৱা নিচিনা এতিয়া প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰত্যেক ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাই মিছা কথা কৈ পাকৈত
মিছা কথা কথাৰ একো নাই আমি ঠিক আছে। বিচাৰিছো যেটো ব্ৰহ্মপুত্ৰৰ ওপৰত সুপাৰ হাইৱে এইটো ক'ত দেখাই দিয়ক ঠিক আছে গুৱাহাটীৰ ঘৰে ঘৰে খোৱা পানী পূৰণ কৰিব পৰা নাই মই আহিম আপোনাৰ ওচৰলৈ মই হেমাংগ ঠাকুৰী আপোনাৰ ওচৰলৈ আহিম আপোনাৰ ওচৰলৈ আহিম মই আপোনাৰ ওচৰলৈ মই এবাৰ জ্ঞানশ্ৰী বৰাৰ ওচৰলৈ যাব বিচাৰিছো জ্ঞানশ্ৰী বৰা আপুনি যিহেতু সেই দিনালৈকে এটা আন্দোলনৰ নেতৃত্ব দিয়া এগৰাকী নেত্ৰী আছিল ছাত্ৰ সমাজক আপুনি নেতৃত্ব লৈছিল আৰু বিশেষকৈ আমি সেই সময়ত দেখিছিলো যে অসমৰ ছাত্ৰ সমাজ কিন্তু কেন্দ্ৰৰ সেই সিদ্ধান্তক লৈ যথেষ্ট নাৰাজ হৈছিল এতিয়া সেই ছাত্ৰ সমাজত যেটো ড্যামেজ কন্ট্ৰোল কৰাৰ বাবে এতিয়া দৰাচলতে প্ৰধানমন্ত্ৰীৰ মুখত আজি যিবোৰ কথা আমি শুনিলো তেনে এটা প্ৰয়াস চলিছে বুলি ভাবে নেকি নিশ্চয়কৈ ভাবো আসলতে বিশেষকৈ অসমত কা আন্দোলনৰ ক্ষেত্ৰত নেতৃত্ব লৈছিল অসমৰ ছাত্ৰ সমাজে আৰু যদিও তেজপুৰ বিশ্ববিদ্যালয়খন এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয় বা কটনৰ দৰে ছাত্ৰ সমাজৰ এক মানে যেটো স্বাধীনতা থাকে বেলেগ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সেই স্বাধীনতাটো কৰবাত তেজপুৰ বিশ্ববিদ্যালয়ত অলপ কম কেন্দ্ৰীয় বিশ্ববিদ্যালয় তথাপিতো আমি দেখা পাইছিলো যে বাকি কেইখন বিশ্ববিদ্যালয়ৰ দৰেও তেজপুৰ বিশ্ববিদ্যালয় সমগ্ৰ ছাত্ৰ ছাত্ৰী ওলাই কা আন্দোলনত নামি পৰিছিল সকলোৱে মিলি কৈছিল যে কাখন পঢ়ি নিশ্চয় উচ্চ শিক্ষিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি সেয়া দেখিছো মই জানিব বিচাৰিছো যে এয়া এটা ড্যামেজ কন্ট্ৰোল নিশ্চয়কৈ এয়া ড্যামেজ কন্ট্ৰোল নিশ্চয়কৈ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া এজন আসলতে বুদ্ধিসম্পন্ন ব্যক্তি তেখেতে ভালকৈ জানে যে ছাত্ৰ ছাত্ৰীক যদি তেখেতে বিজেপিৰ এডভাৰটাইজমেন্ট কৰে পঢ়ি শুনি থকা ছাত্ৰ ছাত্ৰী এই সময়ত মানি নলয় এই সময়ত আসলতে মানুহক ইনফ্লুৱেঞ্চ কৰাৰ এটো এটা প্ৰক্ৰিয়া বুলি মই কম আপোনাৰ মনটো কি ভাল লাগিব আপুনি যেটো শুনিলে ভাল পায় আপুনি হেতুৱে শুনিলে মানুহজনে আমাৰ বিশ্ববিদ্যালয়খনক প্ৰশংসা কৰিছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ আসলতে বিজ্ঞানসন্মত চিন্তাধাৰা আমাৰ ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ কথা কৈছে প্ৰধানমন্ত্ৰী এজনে ছাত্ৰ ছাত্ৰীক এই ধৰণৰ এটা আসলতে খামুট কৰিবৰ কাৰণে তেখেতসকলক একেলগতে অনুপ্ৰাণিত কৰিছে কিন্তু অনুপ্ৰাণিত কৰাৰ অন্তৰালতো এয়া ড্যামেজ কন্ট্ৰোল বুলিয়ে মই ভাবো যে ছাত্ৰ ছাত্ৰীৰ মনটো ডাইভাৰ্ট কৰাৰ চেষ্টা কৰে মই হেমাংগ ঠাকুৰী আপোনাৰ ওচৰলৈ আহিছো যে বাৰে বাৰে বিৰোধী পক্ষৰ পৰা কোৱা হৈছে বিজেপি সাম্প্ৰদায়িক দল সাম্প্ৰদায়িক কামকাজে বিগত সময়ছোৱাত কৰি আছে কিন্তু আমি দেখিছো যে এই যেটো মহাজোঁট বন্ধন কংগ্ৰেছৰ নেতৃত্বত হৈছে তাৰ পাছতে কিন্তু বদৰুদ্দিন আজমলৰ মুখত লেকাম নোহোৱা হৈছে ৰাজ্যৰ এটা বৃহৎ জনগোষ্ঠীক লৈ এটা নকৰিবলগীয়া মন্তব্য কৰিলে তাৰ পাছত সাম্প্ৰদায়িক মন্তব্য কালিৰ দিনটোত আমি কৰা দেখিছিলো যে বিজেপিৰ আকৌ যদি চৰকাৰ আহে মুছলমানৰ দাড়ি টুপি নাথাকিব আৰু মহিলা সমাজে বুৰখা আৰু পিন্ধিব নোৱাৰিব সাম্প্ৰদায়িক দৰাচলতে বিষবাস্প প্ৰকৃতপক্ষত বিজেপিয়ে বিয়পাইছে নে এতিয়া কংগ্ৰেছৰ নেতৃত্বত এই কথাবিলাক কংগ্ৰেছেও কয় বিজেপিৰ বিৰুদ্ধে আৰু এইটো ইউডিএফেও কোৱাটো এইটো কোনো নতুন কথা নহয় কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব আজি মোদীজীৰ চৰকাৰ 2014 চনতে হৈছে অসমতো আমাৰ বিজেপি চৰকাৰ 2016 চনতে হৈছে 5 বছৰ আজি সম্পূৰ্ণ হ'ব গৈছে তো তেনেকুৱা ধৰণৰ ৰাইজক আৰু ইমানখিনি বুৰ্বক বুলি ভাবিলে নহ'ব সো ৰাইজ আজি সচেতন আৰু বিশেষকৈ মাইনৰিটি অঞ্চলৰ যিখিনি আমাৰ ৰাইজ আছে মাইনৰিটি ৰাইজখিনিও জানে ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এখন চৰকাৰ অসমৰ ক্ষেত্ৰত কৈছো পূৰ্বত কেতিয়াও কিয়নো ঘৰুৱালৰ চকুপানী সকলে টুকিব জানে কংগ্ৰেছে ঘৰুৱাল চকুপানী যে টুকি আছিল সেইটো জানে আমাৰ মাইনৰিটিৰ ৰাইজে আমাৰ চৰকাৰ অহাৰ পিছত পূৰ্বত কেনেকুৱা কোনো ধৰণৰ চৰকাৰ হোৱা তেনেকুৱা সাহায্য দিয়া নাছিল আমাৰ চৰকাৰ অহাৰ পিছত 30খন মহাবিদ্যালয় স্থাপন কৰা হৈছে য'ত নেকি 30 কোটি কৰি টকা মাইনৰিটি অঞ্চলত দিয়া হৈছিল সো মাইনৰিটি অঞ্চলৰ কাৰণে 30খন মহাবিদ্যালয় আৰু মাইনৰিটি সকলৰ কাৰণে যিবিলাক চৰকাৰৰ যিবিলাক আঁচনি আহিছে চৰকাৰৰ যিবিলাক আঁচনি আমাৰ ইমপ্লিমেণ্ট হৈ আছে গোটেই মাইনৰিটি সকলেও পাইছে সকলো ধৰ্ম জাতি জনগোষ্ঠীয়ে পাইছে সো এই কথাবিলাক আৰু আটাইতকৈ ডাঙৰ কথা অলপ পৰিতাপৰ কথা এটা সময়ত কংগ্ৰেছৰ নেতাকৰ্মীসকলে কৈছিলে যে ইউডিএফ এটা কমিউনেল দল আৰু ভাৰতীয় জনতা পাৰ্টিতকৈ তেওঁলোকে কংগ্ৰেছে কৈছিলে বেছিকৈ কংগ্ৰেছৰ নেতাবিলাকে যে ইউডিএফৰ দৰে দলৰ অসমত কোনো ধৰণৰ স্থান নাই বুলি তেওঁলোকে কৈছিলে আজি তেওঁলোকৰ লগত যে মিত্ৰজোঁট কৰিব লগাৰ বাধ্য হৈ গ'ল ইয়াৰ অৰ্থ এইটোৱে আৰু গোটেইবিলাক যিবিলাক দলৰ লগতলৈকে তেওঁলোকৰ মতবিৰোধ আছিল এটা সময়ত সব দল যে লগ লাগি পেলাই তেওঁলোকে মহাগঠবন্ধন কৰিলে ইয়াৰ অৰ্থ কি যেতিয়া এখন চৰকাৰে এইটো ইতিহাসত আছে যেতিয়া এখন চৰকাৰ ভালদৰে কাম-কাজ চলি থাকে সেই কাম-কাজ ভালদৰে চলি থকা চৰকাৰখনক অফৰাবৰ কৰাৰ কাৰণে মহাগঠবন্ধনবিলাক হয় আৰু এনেকুৱা ধৰণৰ উদাহৰণ আমি আগতেও দেখি আহিছো আৰু ইয়াতে বাহাদুৰ দাই ক'লে
অৰ্থাৎ যে মোদী যিমানে ডাঙৰে একো কৰা নাই, তেওঁলোকে একো কৰা নাই। যিমানে আজি আঞ্চলিক মই শক্তি এটা নহওক কিয় comparison বিজেপিৰ পাওঁ। ক্ষতি কৰিব নোৱাৰে বুলি দলটো আপোনালোক আত্মবিশ্বাসী ঠিক আছে মই আহিম আকৌ আহিম মই এটা বিৰতি ল'ব লাগিব মই পুনৰ আলোচনাৰ মাজলৈ আহিম আকৌ আহিম আপোনাৰ ওচৰলৈ আমি এটা বিৰতি ল'ব লাগিব এই যে ৰাজনীতিত বৰ্তমান সাম্প্ৰদায়িক মেৰুকৰণ চলি আছে ইয়াৰ দ্বাৰা দৰাচলতে কোন লাভান্বিত হ'ব অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ এই ক্ষেত্ৰত কি ভূমিকা হ'ব এই প্ৰসংগত আমি আলোচনা কৰিম খন্তেক বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আৰু সকলোৱে এই কথা জানে যে নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী অংকত ব্যস্ততা বঢ়া দেখিবলৈ পাইছোঁ তাৰ মাজতে সাম্প্ৰদায়িক ৰাজনীতিও ৰাজ্যত বিশেষ ৰূপে স্থান পাইছে আৰু ৰাজ্যৰ ৰাজনীতিৰ এই সাম্প্ৰদায়িক মেৰুকৰণক লৈ এতিয়া অসম জাতীয় পৰিষদে বা ৰাজ্যৰ দলে হওক এই নতুন আঞ্চলিক দলসমূহৰ ভূমিকা কি হ'ব বিগত সময়ছোৱাত অসম গণ পৰিষদক প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্ম নিৰ্বিশেষে সকলোৱে আস্থাত লৈছিল কিন্তু পৰিণাম যি দেখিলে তাৰ পাছত এতিয়া এই নতুন আঞ্চলিক দলক বিশ্বাসত ল'বনে নলয় মই অমিতাভ বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছোঁ অসম জাতীয় পৰিষদৰ এই ক্ষেত্ৰত কি ভূমিকা হ'ব ৰাজ্যৰ ৰাজনীতিত যি ধৰ্মীয় মেৰুকৰণ যি সাম্প্ৰদায়িক মেৰুকৰণ চলি আছে চাওক অসমত এখন শংকৰ আজানৰ অসম ইয়াত ধৰ্মৰ কোনো স্থান নাই ইয়াত বিজেপিয়ে যি সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে বা ইউডিএফে যি ৰাজনীতি কৰিব বিচাৰিছে সেই ৰাজনীতি অসমত স্থান নাই এটা কথা মন কৰিব ইউডিএফ একচুৱেলি বিজেপিৰ বি টিম হিচাপে কাম কৰি থাকে কাৰণ তেওঁলোকে চাব যেতিয়া এটা বক্তব্য বিজেপিয়ে দিয়ে তাৰ বিপৰীত বক্তব্য ইউডিএফে দিয়ে যাতে আমাৰ তেওঁলোকে দুটা সম্প্ৰদায় সম্পূৰ্ণভাৱে মেৰুকৰণ কৰিব পাৰে আৰু তাৰ ফল তেওঁলোকে ভোগ কৰে কিন্তু এইবাৰ অসম জাতীয় পৰিষদে আমি ৰাইজক বুজাইছোঁ যে চাওক আমি মাইনৰিটি বা ৰাইজক যিধৰণে কৈছোঁ যে তেওঁলোকে ৭১ চনৰ ২৫ মাৰ্চলৈকে যিসকল ভাৰতীয় হিচাপে অসমত আহিলে আৰু তেওঁলোক ভাৰতীয় অসমীয়া আৰু তেওঁলোকক আমি যিধৰণে বিজেপিয়ে আৰু যিধৰণে কংগ্ৰেছ আৰু যিধৰণে ইউডিএফে তেওঁলোকক এটা চোলা পিন্ধাই দিছিল যে তোমালোক মাইনৰিটি তোমালোক যদি আমাৰ লগত নাথাকা তোমালোকক ভাৰতবৰ্ষৰ পৰা খেদি দিয়া হ'ব এনেকুৱা এটা ভয় ভাৱ তেওঁলোকৰ মাজত ভৰাই দিছিল আমি তেওঁলোকক কৈছোঁ যে তোমালোকে এটা সুন্দৰ চান্স পাইছা তোমালোকে এই সুবিধাটো তোমালোকে গ্ৰহণ কৰা আৰু জাতীয় পৰিষদক তোমালোকে ভোট দি নিজকে এজন সম্পূৰ্ণ অসমীয়া হিচাপে গ্ৰহণ কৰিবৰ কাৰণে নিজকে চিনাকি দিবৰ কাৰণে সুযোগ গ্ৰহণ কৰিব আৰু এই ধৰণে আমি সঁহাৰি পাইছোঁ আৰু অনাগত দিনত আমাক সকলো পক্ষৰ মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমাক জাতীয় পৰিষদত ভোট দিব সেইটো আমি দৃঢ় বিশ্বাস এতিয়া মই আহিছোঁ জ্ঞানশ্ৰী বৰা আপোনাৰ ওচৰলৈ আপোনালোকৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই এটা মন্তব্য কৰিছিল যে অসম জাতীয় পৰিষদ ৰাইজৰ দল আৰু BPFৰ মাজত এটা মিত্ৰতাৰ কুচকাৱাজ চলি আছে অৰ্থাৎ কংগ্ৰেছে বা বাও মৰ্চাই হওক বা আঞ্চলিক গণমৰ্চাই যি আহ্বান জনাই আছিল সেই মহাজোঁটত চামিল হোৱাৰ বাবে আপোনালোকৰ দলে দৰাচলতে এই মহাজোঁটত চামিল হ'ব বিচৰা নাই নেকি নাই বিচৰা কিয় বিচৰা নাই আমি সেই বিষয়টোৱে জানিব বিচাৰিছোঁ যে ইস্যু একেটাই যে বিজেপিক চৰকাৰৰ পৰা তেওঁলোক ক্ষমতাচ্যুত কৰিব লাগে বিজেপি বিৰোধী শক্তি ৰাজ্যত উত্থান ঘটাব লাগে তেনে ক্ষেত্ৰত অসুবিধা ক'ত আছে এই মিত্ৰজোঁটত চামিল হোৱা আচলতে AIDFৰ কথাই ক'ব খোজো যিহেতু জাতীয় পৰিষদৰ পৰা কৈছে একেটাই কথা যে বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি আমি বিগত সময়ছোৱাত খুব সূক্ষ্মভাৱে লক্ষ্য কৰি দেখিছোঁ যে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিটো AIDFৰ লগত মিলিজুলি চলি আছে AIDFৰ এনে কিছুমান বাক্য আছে এনে কিছুমান তেওঁলোকৰ মন্তব্য যি বিজেপিক সাম্প্ৰদায়িক মেৰুকৰণ কৰাৰ আচলতে সুযোগ দিয়ে সুবিধা দিয়ে আৰু এনেধৰণৰ আমি হিন্দুৱে হওক মুছলমানেই হওক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি অসমীয়া হৈ সকলো ৰাইজ সমান হৈ আগবাঢ়ি যোৱাটো বিচাৰোঁ কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ বিষ বাষ্প আমি সমাজলৈ বিয়পাই দিয়া কোনো দলক আমি সমৰ্থন দিব নিবিচাৰোঁ যেহেতু কংগ্ৰেছ আৰু AIDFৰ মিত্ৰজোঁট হৈছে দ্বিতীয়তে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ লগতো আমি এতিয়ালৈকে চামিল হোৱাৰ কথা ভবা নাই আৰু বিশেষকৈ AIDFৰ লগত আমি কোনো পধ্যেই একেখন মঞ্চত থিয় হৈ ৰাজনীতি কৰিবলৈ বিচৰা নাই আৰু আমিও সাধাৰণ জনতাক প্ৰত্যেকজন অসমীয়া জনতাক অৰ্থাৎ যদি সেই মিত্ৰজোঁটত AIDF নাথাকিলহেঁতেন মহাজোঁটত তেতিয়াহ'লে চামিল হ'লহেঁতেন নেকি নাই তেতিয়াও নিশ্চয় বেলেগ সিদ্ধান্ত হ'লহেঁতেন বৰ্তমান সময়ত আমি অসমৰ বিগত সময়ছোৱাত আমি যিখিনি ভুক্তভোগী হ'লোঁ আমাৰ এটাই সিদ্ধান্ত আমি আঞ্চলিক শক্তি হিচাপে অসমৰ কা বিৰোধী জনগণ আৰু সকলো আঞ্চলিক শক্তি একত্ৰিত হৈ আমি ৰাজনীতিত আগবাঢ়ি যাব খুজিছোঁ এই সময়ত ভাস্কৰ দাহল ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে বাৰে বাৰে এতিয়া চৰ্চা চলি আছে যে বিজেপিৰ ফালৰ পৰাও কোৱা হয় যে AIDFৰ পৃষ্ঠপোষকতাতে নতুন আঞ্চলিক দলকেইটাৰ জন্ম হৈছে কিন্তু
এই যিটো আপোনালোকৰ নতুন মিত্ৰজোঁট হ'ল এই মিত্ৰজোঁটে বিজেপিক ক্ষতি নকৰি কিন্তু আপোনালোকৰ দলটোৰহে ক্ষতি কৰিব বুলি কোৱা হৈছে যে উজনিত 8খনকৈ আসন হেৰুৱাব কেৱল এটা নামনিতহে শক্তি বাচি থাকিব নেকি আপোনালোকৰ এই মহাজোঁটৰ নাই জাতীয় কংগ্ৰেছে মানে অসম প্ৰদেশ কংগ্ৰেছে বিশেষকৈ কোন ক্ষতি হ'ব ক'ত এৰাধেৰা এইটো চোৱা নাই আমি চাইছোঁ অসমৰ বৃহত্তৰ অসমীয়া জাতি ভাষা সংস্কৃতি অসমক সৰ্বাংগীন বিকাশ আৰু উন্নতিৰ ক্ষেত্ৰত অসম ধ্বংস নকৰিবলৈ যিসকলে ধ্বংস কৰিবলৈ গৈ আছে ভাৰতীয় জনতা পাৰ্টি তেনে দলক প্ৰতিহত কৰিবলৈ যিসকলে বিৰোধ কৰে তেনেকুৱা বিৰোধী দল ধৰ্মনিৰপেক্ষ সমভাৱপন্ন এই দলবোৰক লৈয়ে আগুৱাব বিচাৰিছোঁ নিৰ্দিষ্ট ইউডিএফ বুলি নহয় আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টি ইউডিএফ কংগ্ৰেছ মিত্ৰতা যিমান বেছিকৈ কয় ভাৰতীয় জনতা পাৰ্টিয়ে আজি স্থানীয় ইকাইসমূহত ধৰক দৰঙত হওক মৰিগাঁৱত হওক ইউডিএফৰ লগত মিত্ৰতা কৰি তেখেতসকলে কৰি আছে কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ লগত মিলিলে ভাল জাতিপ্ৰেমী আৰু কংগ্ৰেছৰ লগতে জাতিদ্ৰোহী কিবা কিবি কথাটো আহে এইকাৰণে এইটো ভাৰতীয় জনতা পাৰ্টি সংকিত হৈ এইবোৰ কথা কৈ আছে এইকাৰণে জাতীয় কংগ্ৰেছ ঠিক আছে মোৰ সময় কমি আহিছে মই একেবাৰে শেষত মই হেমান কথা কৰি সময় দিব লাগিব হেমান কথা কৰি যে শেহতীয়াকৈ যিবোৰ মিত্ৰজোঁটৰ চৰ্চা চলি আছে হেমান কথা কৰি মোৰ আপোনালোক শেষ প্ৰশ্ন আপোনালোক মোৰ শেষ প্ৰশ্ন এয়াই যে মিত্ৰজোঁট আহিছে আঞ্চলিক দলসমূহৰো মিত্ৰতালৈ আহিব সেয়া দেখিবলৈ পাইছোঁ অৰ্থাৎ এতিয়া বিজেপি এইকাৰণে আত্মবিশ্বাসী হৈছে নেকি যে বিজেপি বিৰোধী ভোট এতিয়া বহুটা বিভক্ত হ'বলৈ গৈ আছে আমাৰ উদ্দেশ্য ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি মিত্ৰজোঁট আছে আমি 100খন সিট আমাক লাগে 100খন সিট আমি ৰাইজৰ লগত মিলি পেলাই ল'ব লাগিব আৰু আমি অকল ৰাইজৰ ওপৰত বিশ্বাস আছে আমি কোনোবাই মহাগঠবন্ধন কৰিছে কোনোবাই সব দল লগ লাগিছে সেইটো আমাৰ লক্ষ্য আমি চাব লগা বিষয় নহয় ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ হকে কাম কৰি আছে যি বিগত সময়ছোৱাত অসমৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যি ৰাইজৰ হকে যি সকলো জাতি জনগোষ্ঠীৰ হকে কাম কৰি আছে তাৰ ওপৰত আমাৰ বিশ্বাস সেইটোৰ ওপৰত আমাৰ বেছ কৰি পেলাই আমাৰ বিশ্বাস আছে যে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে ৰাইজ এইবাৰ 2021ত আকৌ আছে আৰু সেই মই কোৱাৰ দৰে বিগত নিৰ্বাচনবিলাকত ইতিমধ্যে সেইটো প্ৰমাণিত হৈছে আৰু আমি টিভিৰ ষ্টুডিঅ'ত টকশ্ব'ত বহি থাকি যিমানে বিজেপিক কমিউনেল গালি দিওঁ বা কিবা নকৰোঁ সেইটো কৰি লাভ নাই কিয়নো ভাৰতৰ জনতা ভাৰতবৰ্ষৰ জনতা 130 কোটি জনতা 130 কোটি জনতাৰ ভাৰতীয় জনতা 130 কোটি ভাৰতীয়ৰ তাতে কিন্তু আমি যদি জানো মাইনৰিটি আমাৰ মুছলিম বিশেষকৈ আমাৰ মুছলিম মানুহ কিন্তু বিশ্বৰ আমাৰ ভাৰতবৰ্ষখন দ্বিতীয় সৰ্ববৃহৎ দেশ মুছলিমৰ জনসংখ্যা এইবিলাক জনসংখ্যা ঠিক আছে আমি সেয়া মানি লৈছোঁ যিহেতু নিৰ্বাচন সমাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি আছে অমিত শ্বাহ আহি আছে ভাৰতীয় জনতা পাৰ্টি আত্মবিশ্বাসী যে তেওঁলোকৰ আকৌ চৰকাৰ হ'ব কিন্তু বিৰোধীয়ে যিসমূহ প্ৰসংগ আনিছে 24টাকৈ প্ৰশ্ন কংগ্ৰেছ মহাজোঁটৰ পৰা অনা হৈছে আৰু অসম জাতীয় পৰিষদে আজি সংবাদমেলত 18টা প্ৰশ্ন কৰিছে এই পোৱা নোপোৱাৰ খতিয়ানক লৈ সমাগত নিৰ্বাচনত বিজেপি ক্ষতিগ্ৰস্ত হ'ব নেকি সেয়া এতিয়া হৈ পৰিছে চৰ্চাৰ কাৰণ আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান ইয়াতে সামৰিছোঁ হেমাংগ ঠাকুৰীয়া ভাস্কৰ দাহাল অমিতাভ বৰঠাকুৰ আৰু জ্ঞানশ্ৰী বৰাক ধন্যবাদ জনাইছোঁ আমাৰ এই আলোচনাত ভাগ লোৱাৰ বাবে